নমস্কাৰ মই মোৰ ইউটিউব চেনেল ইঞ্চুৰেঞ্চ প্লেনিংলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক LICIৰ এটা বিশেষ প্ল্যান যাক আমি কন্যাদান প্ল্যান বুলি কওঁ এই কন্যাদান প্ল্যানক ভাৰত চৰকাৰৰ যেটো সুকন্যা সমৃদ্ধি আঁচনি আছে এই সুকন্যা সমৃদ্ধি আঁচনিৰ লগত কম্পেয়াৰ কৰি দেখাম যাতে আপোনালোকে নিজৰ ছোৱালীৰ শিক্ষা বা কেৰিয়াৰ বা বিবাহৰ বাবে থোৱা যিখিনি কষ্টপাৰ্জিত ধন সেই ধনখিনি আপোনালোকৰ সময়ত কামত আহে গতিকে সকলোখিনি কথা বুজি পোৱাৰ বাবে আপোনালোকে কাইন্ডলি শেষলৈকে ভিডিওটো ভালদৰে শুনিব চাব আৰু যদি আপোনালোকৰ ভাল লাগে ভিডিওটো তেতিয়া হলে আপোনালোকে লাইক কৰিব আপোনালোকৰ কোনোবা জ্যেষ্ঠ কুটুম্ব যদি আছে যাক হয়তো সুকন্যা সমৃদ্ধি প্ৰয়োজন আছে বা কন্যাদান প্ৰয়োজন আছে যেটো ভাবে সেইমতে আপোনালোকে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো আপোনালোকে নিশ্চয় এটা কিবা এটা লক্ষ্য লৈ যে ছোৱালীজনীৰ শিক্ষা কেৰিয়াৰ বা বিবাহৰ বাবে ভালেখিনি পইচাৰ প্ৰয়োজন হ'ব গতিকে তাৰ কাৰণে প্লানিং কৰি আজিৰ পৰা হয়তো কিবা এটা ধন নিৰ্দিষ্ট মাহে মাহে হওক বা 6 মাহত 3 মাহত বছৰত এনেকৈ থৈ আছে গতিকে আপোনালোকে সুকন্যা সমৃদ্ধিত পইচা ইনভেস্ট কৰি আছে গতিকে সুকন্যা সমৃদ্ধিৰ বিষয়ে আপোনালোকে কিমানখিনি তথ্য আহৰণ কৰিছে বাৰু গতিকে মই আপোনালোকক দুইটাৰে কম্পেয়াৰ কৰি কৈ আছো আপোনালোকে শুনি যাব প্ৰথম কথা হ'ল যেটো পাৰ্থক্য সেই পাৰ্থক্যটো হ'ল কি সুকন্যা সমৃদ্ধি আঁচনি পোন প্ৰথমৰ তাৰ যেটো ইন্টাৰেষ্ট আছিল 9.1% যেটো ইন্টাৰেষ্ট বৰ্তমান সময়ত যদি আপুনি চাই গুগলত সাৰ্চ কৰিলেও গম পাব 7.6% গতিকে দেখা যায় যে ভালেখিনি ইন্টাৰেষ্ট কমি আছে আৰু কিন্তু LICৰ যেটো কন্যাদান প্ল্যান এই প্ল্যানটোত ইন্টাৰেষ্টৰ কোনো যদিও নিৰ্ধাৰিত পৰিমাণ ধৰি দিয়া হোৱা নাই কিন্তু ইয়াত বোনাস ডিক্লেয়াৰ হয় LICত আৰু আপোনাৰ বোনাসটো তেতিয়াই ডিক্লেয়াৰ হ'ব বা আপোনাৰ কিমান লাভ হ'ব কিমান পাব হেতু আপুনি যেতিয়া পলিচিটো লয় সেই লোৱা সময়ত আপোনাক ডিক্লেয়াৰ কৰি দিব যে আপোনাৰ পলিচিটো এটো বছৰত আপুনি লৈছে এটো বছৰত পলিচি লোৱা বাবে আপোনাৰ ইমানখিনি পইচা আপুনি মেচুৰিটি হিচাপত পাব গতিকে LICয়ে তেনেকুৱাকে গ্যাৰান্টিড ৰিটাৰ্ণ এটা আপোনাক দিব পাৰে কিন্তু সুকন্যা সমৃদ্ধিৰ যেটো ইন্টাৰেষ্টটো কমি থকা মই আপোনালোকক কলো সেই ইন্টাৰেষ্টটো কেনেকুৱা হয় সুকন্যা সমৃদ্ধি যেতিয়া মেচুৰিটি হ'ব তো মেচুৰিটি সময়ত আজি ৰেটত যদি ধৰি লওক ইন্টাৰেষ্টটো কমি আছে যেনেকে শেষলৈকে সেই মেচুৰিটি সময়ত কিমান কমি যায় হেতু কোনো গ্যাৰান্টি নাই গতিকে সেই সময়ত সুকন্যা সমৃদ্ধিৰ যেটো ইন্টাৰেষ্ট থাকিব আপোনালোকক মেচুৰিটি হিচাপত সুকন্যা সমৃদ্ধিৰ পৰা সেই ইন্টাৰেষ্টটো আপোনালোকৰ জমা ধনৰ ওপৰত লগাই সেইখিনিহে আপোনালোকক ৰিটাৰ্ণ কৰি দিব গতিকে আপোনালোকে কিমানখিনি পাব পাৰে বা কি পাব কি নাপাব হেতু আপোনালোকে হিচাপ কৰি চালে গম পাব দ্বিতীয়তে সুকন্যা সমৃদ্ধিত কোনো ধৰণৰ বীমা ব্যৱস্থা নাই অৰ্থাৎ সুকন্যা সমৃদ্ধি ইন্সুৰেন্স নহয় ই কেৱল এটা সেভিংস একাউন্ট হে হয় কিন্তু LICI বুলি ক'লে তাত বীমা থাকে লগতে সেভিংস থাকে গতিকে এটো দ্বিতীয় পাৰ্থক্য তৃতীয়তে সুকন্যা সমৃদ্ধি যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া আপোনালোক ডাকঘৰৰ পৰা বা বেংকৰ পৰা সেভিংস বুক হিচাপত এটা বুক দিব যত আপোনালোকৰ লগত কোনো ধৰণৰ এগ্ৰিমেন্ট হিচাপত বা কোনো ধৰণৰ বন্ড নাথাকে যত প্লানৰ ডিটেইলছ বা আপোনালোকে কেনেকুৱা ৰিটাৰ্ণ পাব কি হ'ব কি সুবিধা আছে কি অসুবিধা আছে এইবিলাক কোনো ধৰণৰ তথ্যতাত আপুনি নাপাব কিন্তু LICৰ যেটো কন্যাদান প্ল্যান আছে সেই কন্যাদান প্ল্যানত আপোনাক পলিচি বন্ড দিব যত সেই প্ল্যানটোৰ সবিশেষ লিখা থাকিব যাক পঢ়ি জানি বুজি আপুনি সময়ত যদি কিবা খেলিমেলি হয় তেতিয়া সেই বনখনৰ জৰিয়তে আপুনি নিশ্চয় কিবা এটা ব্যৱস্থা ল'ব পাৰিব তৃতীয়তে মই আপোনালোকক বুজাই কলো আৰু চতুৰ্থতে কি হয় যে সুকন্যা সমৃদ্ধি যোজনাত আপুনি পইচা ইনভেস্ট কৰি আছে তো মাজত অকস্মাত যদি আপোনাক পইচাৰ প্ৰয়োজন হয় তেতিয়া আপুনি কোনো লোন বা টকা পইচাৰ সহায় নাপায় কিন্তু LICত যদি আপুনি পইচা ইনভেস্ট কৰে বা কন্যাদানত কৰে তেতিয়া হলে আপুনি 2 বছৰ পাৰ হৈ যোৱাৰ পাছত আপুনি পলিচি লোৱাৰ 2 বছৰ পাৰ হৈ যোৱাৰ পিছতে
আপুনি লোন পাব আৰু সেই লোন আপুনি আপোনাৰ সুবিধা অনুযায়ী ৰিটাৰ্ণ কৰিব পাৰে আৰু তাৰ যিটো ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টটো যথেষ্টখিনি কম বেংক বা অন্য বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানতকৈ যথেষ্টখিনি কম আৰু যাৰ ইণ্টাৰেষ্ট আপুনি বছৰত দুবাৰ প্ৰতি 6 মাহত দিব লাগে ইণ্টাৰেষ্টৰ লগত আপুনি মূলধন কিমান পৰিমাণত দিয়ে সেইটো আপোনাৰ নিজা কথা গতিকে এনেকুৱাভাৱে LICয়ে আপোনাক আপোনাৰ জমা ধনৰ ওপৰত নিৰ্ভৰ কৰি লোনৰ ব্যৱস্থা কৰি দিয়ে পঞ্চমতে সুকন্যা সমৃদ্ধি আঁচনিৰ যিটো একাউণ্ট হয় সেই একাউণ্টটো ছোৱালীজনীৰ নামতহে হয় তাত মাক দেউতাকৰ কোনো ধৰণৰ অধিকাৰ নাথাকে যেতিয়া ছোৱালীজনীৰ 18 বছৰ বয়স হয় তেতিয়া সেই ছোৱালীজনীয়ে নিজৰ পঢ়া পাতিৰ খৰচৰ বাবে সেই জমা ধনৰ পৰা কিছু অংশ উলিয়াই ল'ব পাৰে সেই জমা ধন যদি ছোৱালীজনীয়ে নিজৰ পঢ়া পাতিৰ বাবে বুলি কৈ নিজা কিবা ব্যক্তিগত কাৰণত উলিয়াই লয় তাত যদি মাক দেউতাকে বাধা প্ৰদানো কৰে তেতিয়াও কিন্তু কোনো ধৰণৰ কামত নাহিব কাৰণ ছোৱালী মেচিউৰ্ড হৈছে আৰু ছোৱালীক সেইখিনি সুবিধা সুকন্যা সমৃদ্ধিত দি থৈছে কিন্তু LICৰ যিটো কন্যাদান প্লান হয় এই কন্যাদান প্লানটো ছোৱালীজনীৰ নামত নহব কাৰণ কন্যাদান কৰিব মাক বা দেউতাকে গতিকে মাক বা দেউতাকৰ নামতহে এই প্লানটো হ'ব আৰু এই প্লানৰ লোনৰ হক বা মাজত সাৰেন্ডাৰ যদি কৰে সাৰেন্ডাৰৰ হক মেচুৰিটি হক এই গোটেইখিনি মাক বা দেউতাকেহে উলিয়াব পাৰিব যাৰ নামত একাউণ্টটো হ'ব তেওঁ উলিয়াব পাৰিব তাত ছোৱালীয়ে ইচ্ছা কৰিলে অংশ কোনো ধৰণৰ অংশই উলিয়াব নোৱাৰে 6 নম্বৰতে যিটো সুকন্যা সমৃদ্ধি আঁচনিৰ মেচুৰিটি হ'ব সেই মেচুৰিটি ধনটো টেক্সেবল হয় অৰ্থাৎ TDS কাটি আপোনাক ৰিটাৰ্ণ কৰিব যিখিনি আপুনি পাব লগা পইচা কিন্তু LICৰ মেচুৰিটিত TDS কাটা নহয় বা কোনো ধৰণৰ টেক্স কাটা নহয় আপুনি যিমানখিনি পাব লগা ধন আছে সেই সমস্তখিনি পইচা আপোনাৰ একাউণ্টত ক্ৰেডিট হৈ যাব 7 নম্বৰতে দেউতাক বা মাক যাৰ নামত পলিচি হয় তেওঁৰ যদি আকস্মিকভাৱে কেতিয়াবা মৃত্যু হয় কেতিয়াবা এনেকুৱা দেখা যায় যে তেনেকুৱা হ'ব নালাগে কাৰো লগতে কিন্তু দেখা যায় যে কেতিয়াবা ছোৱালীজনীৰ মাক বা দেউতাক দুয়োগৰাকীয়ে নাথাকে ছোৱালীজনীৰ বিয়াৰ সময়লৈকে তেনেকুৱা ক্ষেত্ৰত কি হয় সুকন্যা সমৃদ্ধিত যদি ছোৱালীজনীৰ নামত পইচা ৰেগুলাৰলি থৈ নিদিয়ে তেতিয়াহ'লে সেভিংছ একাউণ্টৰ যিটো ইণ্টাৰেষ্ট ৰেট হয় সেই ইণ্টাৰেষ্ট ৰেট মতে জমা ধনৰ ওপৰত লগাই সেইখিনি ৰিটাৰ্ণ কৰি দিয়া হয় কিন্তু যিটো LICৰ কন্যাদান প্লান আছে সেই কন্যাদান প্লানত কেনেকুৱা হয় যে সাপোজ মাক বা দেউতাক যাৰ নামত একাউণ্টটো আছিলে তেওঁৰ মৃত্যু হ'ল তেওঁৰ মৃত্যুৰ পিছত যিহেতু তেওঁ লক্ষ্য স্থিৰ কৰি লৈছিলে যে ছোৱালীজনীৰ বাবে এই পইচাখিনি মই থৈছোঁ গতিকে LICয়ে তেওঁৰ ইচ্ছাক নমস্কাৰ জনাইছে সন্মান জনাইছে জনাই তেওঁৰ ইচ্ছা যাতে পূৰণ হয় তাৰ বাবে LICয়ে ব্যৱস্থা কৰিছে কি যে তেওঁ যদি আকস্মিক মৃত্যু হয় তেতিয়া যিমান টকাৰ পলিচি আছিল সেই পলিচি মূল্য তেওঁৰ যদি নেচাৰেল ডেথ হয় তেতিয়া সেই পলিচি মূল্যটো নমিনিক দি দিব যদি এক্সিডেণ্টেল ডেথ হয় তেতিয়া পলিচি মূল্যৰ দুগুণ অৰ্থাৎ 1 লাখ টকাৰ পলিচি আছিলে যদি 2 লাখ টকা নমিনিক ৰিটাৰ্ণ কৰি দিব দি LICৰ আনবিলাক পলিচিত কেনেকুৱা হয় যে মানুহজন ডেথ হ'ল ক্লেইম ঘূৰাই দিলে যিখিনি প্ৰাপ্য পইচা যিখিনি লাইফ ৰিস্ক আছিলে সেইখিনি ঘূৰাই দিলে তাৰ পাছত পলিচি ক্লোজ হৈ যায় কিন্তু এটো কন্যাদান প্লান স্পেশালি কিবা এটা কাৰণৰ বাবে ৰাখিছে গতিকে এই প্লানটোৰ সুবিধাটো হ'ল কি যে তেওঁৰ মৃত্যুৰ পাছত তেওঁ লাইফ ৰিস্কখিনি পালে নমিনিয়ে পোৱাৰ পাছত পলিচি বিনা প্ৰিমিয়ামত কন্টিনিউ শেষলৈকে চলি থাকে প্লাস যিমান লাখ টকাৰ পলিচি আছিলে যদি 1 লাখ টকাৰ পলিচি আছে তাৰে 10% অৰ্থাৎ 10,000 টকা মেচুৰিটি সময়লৈকে প্ৰতি বছৰ নমিনিক দি থাকে আৰু মেচুৰিটি সময়ত যিমানখিনি মেচুৰিটি আপুনি পাব লগা আছিলে সেই মেচুৰিটিৰ লগত যিমান লাখ টকাৰ পলিচি আছিল তাৰে 10% এক্সট্ৰা ৰিটাৰ্ণ কৰি দিব নমিনিক যাতে মাক বা দেউতাক যাৰ নামত পলিচি আছিল তেওঁৰ যিটো উদ্দেশ্য আছিল যে ছোৱালীজনীৰ এনেকুৱা কাৰণত এইটো সময়ত পইচাৰ প্ৰয়োজন হ'ব গতিকে হেতু সময়ৰ কাৰণে টাৰ্গেট কৰি থৈছিলে সেই সময়ত পৰিয়ালে তেওঁৰ উপস্থিতিতে হওক বা অনুপস্থিতিতে হওক
টকা পোৱাটো নিশ্চিত গতিকে LICৰ যেটো কন্যাদান প্লান আছে হেতু একচুয়ালি সুকন্যা সমৃদ্ধিতকৈ কিমান গুণে সুবিধাজনক হ'ব যি পলিচিয়ে আপোনাৰ যেটো টাৰ্গেট আছে আপোনাৰ যেটো লক্ষ্য আছে সেই লক্ষ্যটো যেনেকে নহক ফুলফিল কৰিব গতিকে আপুনি নিজে ভাবি চাওক যে একচুয়ালি আপোনাৰ যি কষ্টপাৰ্জিত ধনখিনি সুকন্যা সমৃদ্ধিত আপুনি ইনভেস্ট কৰি আছে সেইখিনিয়ে কিমান পৰিমাণে আপোনাৰ পৰিয়ালক বা আপোনাক সহায় কৰিব বা LICৰ কন্যাদান প্লানে কিমানখিনি সহায় কৰিব সেইখিনি আপুনি ভালদৰে বিচাৰ কৰি চাওক আৰু এটা কথা মন কৰিব যে সুকন্যা সমৃদ্ধিত আপুনি কিমান পৰিমাণত মাহত 3 মাহত 6 মাহত বছৰত কিমানখিনি জমা থব তাৰ কোনো নিশ্চিত এটা মূল্য ধৰা বন্ধাকে দিয়া নাই কাৰণ তেওঁলোকে মিনিমাম আৰু ম্যাক্সিমাম এটা ধৰি দিছে তাৰ মাজত আপুনি যিমানখিনি পাৰে সিমানখিনি জমা থব পাৰে গতিকে যেটো ব্যৱস্থাত জমা ধনৰ কোনো গ্যাৰান্টি নাই যে আপুনি কিমানকে থব সেই ধনৰ শেষত যেতিয়া জমা হ'ব সম্পূৰ্ণৰূপে মেচুৰিটি হ'ব তেতিয়া আপোনাক কি ৰেটত কি নিশ্চিতভাৱে আপোনাক তেওঁলোকে এটা নিশ্চিত ধন ৰিটাৰ্ণ কৰি দিব কাৰণ আপুনি থোৱাই নাই যেহেতু যে নিশ্চিত পৰিমাণত নিৰ্দিষ্ট পৰিমাণত থোৱা নাই সেই নথোৱা ধনখিনি আপোনালোক নিৰ্দিষ্ট পৰিমাণত ঘূৰাই দিব কেনেকৈ গতিকে LICত কিন্তু আপোনাৰ আজি যেটো আপোনাক প্ৰিমিয়াম ধৰি দিছে সেই প্ৰিমিয়ামটো শেষলৈকে চলি থাকে সেইমতে চলি থাকে যাৰ বাবে আপোনালোকক আজি যিখিনি ৰিটাৰ্ণ দিম বুলি কৈছে সেই ৰিটাৰ্ণখিনি সময়ত আৰামছে ঘূৰাই দিব পাৰে গতিকে আপোনালোকে ডিসিশন লওক যে আপোনাৰ কষ্টপাৰ্জিত ধনখিনি আপুনি ক'ত ব্যৱহাৰ কৰিলে আপোনাৰ লক্ষ্য পূৰণ হয় গতিকে হেইলৈ আপুনি নিজৰ টকা ইনভেস্ট কৰক আৰু যদি আপুনি এই প্লানৰ বিষয়ে আৰু সবিশেষ জানিব খুজে বা ল'ব খুজে আৰু এটা LICৰ বিশেষ সুবিধা হ'ল কি বৰ্তমান যে আপুনি জৰে মানুহ নহক কিয় আপুনি ঘৰত থাকিয়ে অনলাইন হিচাপত কেৱল ফোন যোগে আপুনি পলিচি ল'ব পাৰে পেমেন্ট কৰিব পাৰে ৰিসিপ্ট লাভ কৰিব পাৰে পলিচি বন্ড লাভ কৰিব পাৰে গোটেইখিনি সুবিধা অনলাইন হয় গতিকে আপুনি যদি ডিটেইলছত গোটেইখিনি জানিব খুজে পলিচি ল'ব খুজে তেতিয়া হলে মোৰ লগত যোগাযোগ কৰিব পাৰে আপোনালোকে কমেন্ট বক্সত আপুনি কমেন্ট দিব বা আপোনাৰ কন্টাক্ট নাম্বাৰ দিব মই কন্টাক্ট কৰিম গতিকে আপোনালোকৰ পৰা সহযোগ বিচাৰি মই আজি এইখিনি প্লানৰ ডিটেইলছ আপোনালোকক জনালো আশা কৰিছো আপোনালোকে মোক সহাৰি জনাব ধন্যবাদ